নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী ভিডিঅ'টো কিছুদিন আগৰে মানে যোৱা সোমবাৰে মই ঘৰৰ পৰা ডাইৰেক্ট ইউনিভাৰ্চিটিলৈ আহিছোঁ ক্লাছ কৰিবলৈ মানে গাঁৱৰ ঘৰৰ পৰা আহি 3টা বজাত বাছত যাম বুলি ভাবিলোঁ ইউনিভাৰ্চিটিৰ সেয়ে বাছলৈকে আহিছোঁ লগৰগৰাকীক পানীৰ প্ৰয়োজন হ'ল সেয়ে হোষ্টেললৈ আহিলোঁ পানী নিয়াৰ কাৰণে পানী নি উঠি চাওঁ যে ভিডিঅ'টো একেবাৰে শ্বৰ্ট ভাবিছোঁ পিছদিনাৰখিনি সংযোগ কৰি দিম আকৌ পিছদিনা আহিব লগা হ'ল লাইব্ৰেৰীলৈকে আহি মেনুস্ক্ৰিপ্ট ছেকশ্যনত কিবা এটা কাম আছিল সেইখিনি চালোঁ চাই উঠিয়ে জেৰক্স কৰিবলৈ আহিলোঁ জেৰক্স কৰি উঠি ভিডিঅ'টো এটা ক্লিপ লৈ ল'লোঁ লাইব্ৰেৰীৰ এটা অংশহে মাত্ৰ এইখিনি একেবাৰে ভাল লগা মোৰ ঠাইখিনি হ'ল এই লাইব্ৰেৰীটো অংশ লাইব্ৰেৰীৰ কাম সম্পূৰ্ণ কৰি উঠি বিভাগলৈ খোজ ল'লোঁ যিহেতু হেড ছাৰ আৰু গাইড ছাৰে মাতি আছে সেইখিনি কাম কৰাৰ উদ্দেশ্যে আকৌ বিভাগলৈ গৈ থকাৰ সময়ত সেইদিনা আছিলে মানে 4 তাৰিখে আছিলে এণ্ডিং মোমেণ্ট অফ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ সভাৰ যি গেটখন একেবাৰে ভাল লাগিছে মোৰ বাঁহৰ ধাৰিৰে নিৰ্মাণ কৰিছে সেইদিনাৰ অনুষ্ঠান আছিল নীলাকাশৰ সাংস্কৃতিক অনুষ্ঠান চোৱাৰ হেঁপাহ আছিল যদিও লগত কোনো নাই কাৰণে নাচালোঁ আহি বিভাগ পালোঁ বিভাগৰ কামখিনি কৰি উঠি আকৌ মোৰ টেবুলত বহি উঠি কামৰ আৰম্ভণি কৰিলোঁ যিহেতু বেলেগ কাম লেপটপত কৰা নাযায় আৰু ডিটিপিৰ কাম কিবা যদি থাকে সেইখিনি কৰা যায় লগতে ডেচিফাৰিঙৰ কাম যিহেতু চলি আছে লেপটপত অন্যমনস্ক নোহোৱাকৈ একেবাৰে ডেচিফাৰিঙৰ কামখিনি স্পষ্টভাৱে কৰা যায় কথাটো হ'ল ডেচিফাৰিং কৰা সময়ত বহুখিনি সাৱধানতা অৱলম্বন কৰিব লগা হয় ট্ৰেইনিং লোৱা যি পাৰ্চন আছে তেওঁলোকে এইখিনি কথা জানে মোকো এইখিনি শিকাৰ পিছত এই বস্তুখিনি এতিয়া সম্ভৱ হৈ উঠিছে ক্ষুদ্ৰ কুৰ্তি আছে তাৰপিছত সম্পূৰ্ণ কাম সামৰি 3টা বজাত আইডল বিল্ডিঙলৈ আহিব লগা হ'ল ছাৰে পঠালে সেইখিনি সামৰণি মাৰি আকৌ 3 বজাৰ বাছখন ধৰোঁ বুলি আহিলোঁ একেবাৰে কেচকেচীয়া ৰ'দৰ আগমুহূৰ্তত ৰ'দে পুৰিব বুলি মুখখন ক'লা হ'ব বুলি ঢাকি লৈছোঁ যিহেতু ক'লা হ'বৰ মন নাই আহিয়ে দেখিলোঁ বাছখন খালী যিহেতু যুৱ মহোৎসৱ সভা চলি আছে আন্তঃমহাবিদ্যালয়ৰ 3 আৰু 4 তাৰিখে যিহেতু ক্লাছ কেঞ্চেল দিছিলে সমনীয়া আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিচেই কম বাছখন ৰখি থকাৰ আগমুহূৰ্ততে বিশ্ববিদ্যালয়ৰ সেউজীয়া পৰিৱেশ দেখাই দিলোঁ যেনিবা বাছখন চলা আৰম্ভ হ'ল হওঁতে ভাবিছোঁ অকণমান টোপনি মাৰি লওঁ যিহেতু 45 মিনিট 30 মিনিট লাগে ইউনিভাৰ্চিটিৰ পৰা লখৰা পোৱাতে আকৌ ভাবিলোঁ যে এই টোপনি মাৰি থাকোঁতে গৈ আকৌ মোক গেম ভিলেজত নমাই দিব এনেকুৱা অৱস্থা হৈছিলে মোৰ কাৰ এনেকৈ বাছত টোপনি মাৰি থাকিলে এনেকুৱা অৱস্থা হয় নামিব থকা ঠাই পাৰ হৈ যায় সেনেকৈ আকৌ হঠাৎ জাপ মাৰি উঠিলোঁ যে নাই এৰি যাব আকৌ আহি খোজ কাঢ়িব লগা হ'ব যেনিবা লখৰা পালোঁ লখৰাৰ পৰা নিজৰ আৱাস ক্ষেত্ৰলৈ এখন ই ৰিক্সাত আহিব লাগে ই ৰিক্সাত বহি উঠিয়ে গজগমন গতিৰে ই ৰিক্সাত থলং থপংকৈ আহি ভগৱত ধাম মন্দিৰ পালোঁ তাৰ কাষতে মোৰ ঘৰ আহি পালোঁ যিহেতু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব কিবা ত্ৰুটি অপৰাধ ৰৈ যাব পাৰে ক্ষমা কৰিব এনেদৰে জীৱনটো আগবঢ়াব লাগিব যিহেতু জীৱন দুদিনীয়া সকলোৱে হাঁহি ফূৰ্তি কৰি থাকক সকলোকে সহায় কৰক আৰু আনৰ কাৰণে জীবলৈ শিকক